Hello everyone, welcome back to my YouTube channel Jintu Babies Blog. আশা কৰিছো সকলোৰে খবৰ ভাল আৰু আপোনালোকক আমাৰ দেওবাৰ আজি দিনটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো অন্য এটি ভিডিঅ'ৰ মাজলৈ গতিকে ভিডিঅ'বোৰ কৰপৰা চাই প্লিজ জনাব আৰু লগতে আপোনালোকৰ মৰম আশীৰ্বাদ সদায় লাগিব আমি আগবাঢ়িব পাৰিম আপোনালোকৰ মৰম আশীৰ্বাদত গতিকে আপোনালোকে খুব ধুনীয়া কমেন্ট কৰি জনাব আৰু লগতে সাবস্ক্ৰাইবটো কৰি থব আৰু দেওবাৰ দিনটো কাৰ কেনেকৈ গ'ল হেতুও জনাব আজি আমি দেওবাৰ দিনটো বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈছো গতিকে আপোনালোকক সকলোখিনি দেখুৱাই যাম বলক ভিডিঅ'টি আৰম্ভ কৰো আৰু এই দিনটোৰ আৰম্ভণি হৈ গ'ল আৰু লগতে এয়া কাম কৰা দাদাজনো আহি পালে আৰু এয়া আৰু লগতে আমিও কষ্ট কৰি আছো আৰু এটা ৰুম যে দুগাৰ আমাৰ চাফ চিকুণ কৰি আছে মানে আজি দেওবাৰ বুলি এনেকৈ সময় নাপাওঁৱে এই দাদাক লগে এবাৰ মাৰ ৰুমটো চাফা কৰি আছে গোটেইকেইটা ৰুম চাফ চিকুণ কৰি আছো আৰু আপোনালোকক দেখাই আছো আজি দেওবাৰ দিনটো বহুত বেছি ব্যস্ত এয়া সমানে আছে সেইটো ন ভাগৰ লাগিল যেনেকৈ হেৰি কামলা থাকিলেও কামলাক সমানে দিয়া দিব লাগে গোটেইখিনি সমানে কৰি আছে গতিকে ময়ো কৰি আছোঁ সেইটোও কৰি আছে তাৰে মাজতে মই ভাত তৰকাৰীও বনালোঁ আৰু সেয়াই আৰু আজি আমাৰ দেওবাৰ দিনটো সকলোৰে মানে ব্যস্ততাতে গ'ল গতিকে লগ পাই আছোঁ আৰু আবেলিলৈকে আৰু এটা এয়া নতুন বস্তু উদ্ধাৰ কৰিছোঁ এয়া সেইটো মানে গান শুনিছিল ন এতিয়া কেছেট দিছিল নেকি ভিতৰত Walkman will go Walkman. Walkman. Kita lasuk kiman sonot. Bila uno 1990 jole bostu. Ya, itu গান শুনিছিল মানে কেছেট ভিতৰত সোমাই দিব পাৰি ভাল লাগে পুৰণা বস্তু এনেকুৱাকৈ থৈ দিছে মানে হেৰি স্মৃতি হিচাপে আজি মই পেলাই দিব দিলোঁ নাই থৈ দিব মানে গতিকে আপোনালোকক দেখাও দিলোঁ যিসকলে দেখা নাই আৰু দেখাবিলাকতো দেখা পাইছে 90বিলাকে গতিকে সেয়াই আৰু কামৰ অন্ত নাই জানেনে অকলশৰীয়া মানুহৰ কিমান কাম থাকে আৰু সকলোৱে জানে আৰু আগতে বাৰু মোৰ সহায়িকা আছিল কিন্তু বৰ্তমান নাই গতিকে মই ফালে এয়া গুড়াও খুন্দি আছোঁ মোৰ মানে আচলতে ষ্টেণ্ডডাল ভাঙি গৈছে গতিকে হাতেৰে এনেকুৱাকৈ আপোনালোকক কেমেৰা ভিডিঅ'টো কৰাৰ কাৰণে এনেকুৱাকৈ দেখুৱাইছোঁ মই দুখন হাতেৰে চালনীৰে চালিছোঁ বাৰু গতিকে সেয়া গুড়া খুন্দি আছোঁ আৰু লগ পাই আছোঁ আপোনালোকক আজি দুপৰীয়া সাজত বনালোঁ এয়া মিক্স দাইল বুটৰ দাইল ৰহৰ দাইল আৰু মচুৰ দাইল আৰু ঢেকীয়া ভাজিছোঁ আৰু এইখিনি বনাইছোঁ কচু আৰু এয়া ৰাতিপুৱা আলু ভাজি আছিল আৰু কাম যিহেতুকে বহুতখিনি আছিলে গতিকে এয়া কিবাকৈ দুপৰীয়া সাজটো বনালোঁ আৰু লগতে এইফালে সিহঁতে কলমৌ শাক আনিছে আৰু মেইন কামটো হ'ল আজি এয়া চাওকচোন মানে আমাৰ ফেনকেইখন বহুত বেছি লেতেৰা হৈছিল আৰু এইখনটো বেছি লেতেৰা হৈছিল যিহেতুকে পাকঘৰৰ ওচৰতে গতিকে চব কামখিনি আজি চাফ চিকুণ কৰা হ'ল গোটেইকেইটা ৰুমৰে ফেনবোৰ আৰু আনফালে এয়া কাপোৰ ধুই আছোঁ আৰু লগতে সকলোখিনি কাম কৰি আছোঁ আৰু এয়া চাওকচোন এয়া আমাৰ চাফাই অভিযান চলি আছে কিমান যে টোপোলা ওলাইছে আৰু ফাইনেলি চাওক ফেনৰ স্পীড ইমান ধুনীয়াকৈ ফেনখন ঘূৰিছে আৰু মানে বতাহে লগা নাছিল আৰু এইফালে এয়া চাওক ইনভাৰ্টাৰ গডৰেজ ফ্ৰিজ চব চাফা কৰি আছে আজি আৰু চাওঁতে 3টাই বাজিল গমেই পোৱা নাই মানে ইমান বেছি বিজি হৈ আছোঁ আজি আৰু ইতিমধ্যে গোটেইকেইটা ৰুম চাফ চিকুণ হৈ গ'ল আৰু এইফালে আছে ড্ৰয়িং ৰুম আৰু চোফাটো যিহেতুকে বহুত বেছি ৱেইট আছে মই অকলে এনেকুৱাকৈ ছাইড কৰি সাৰিব নোৱাৰোঁ গতিকে আজি এয়া দাদাক মাতি খুব সুন্দৰকৈ এয়া চাফ চিকুণ কৰি আছোঁ আৰু এই যেতিয়া গা মূৰ ধুলোঁ আজি আচলতে গা ধুতে দেৰি হৈ গ'ল আৰু গা মূৰ ধুই বিচনা পাতি পাৰি অকণমান ৰেষ্ট লৈছোঁ ইমান বেছি ভাগৰ লাগিছে গতিকে আপোনালোকক দেখালোঁ আজিৰ দেওবাৰৰ দিনটো আৰু দেওবাৰ দিনটো আচলতে বহুতেই আৰু আমি বুলি নহয় বহুতে এনেকুৱাকৈ কামবোৰ বাছি লয় আৰু যিহেতুকে দেওবাৰ দিনটো মানে নিজৰ মানুহকেইজনো ঘৰত থাকে আৰু লগতে কাম কৰা মানুহ লগাই গোটেইখিনি চাফ চিকুণ কৰিলোঁ এই গডৰেজৰ ওপৰবিলাক মানে আমাৰ ৰাস্তাৰে গাড়ীও নাযায় দিয়কচোন মানে ৰাস্তাৰে এনিটাইম গাড়ী যায় নাথাকে আৰু এনেকুৱা ধূলি গতিকে এইবোৰ বহুত বেছি লেতেৰা হৈ আছিল চব চাফ চিকুণ হ'ল আজি আৰু ভাত খোৱাই নাই 3টা বাজি গ'ল গতিকে খাম অকণমান ৰেষ্ট লৈ ভাগৰ লাগি গৈছেগৈ একেবাৰে আজিৰ দিনটো গতিকে এনেকৈ আমি দেওবাৰে কাম উলিয়াই লওঁৱেই মানে প্ৰায় উলিয়াই লওঁ আমি ফুৰিব চিৰিবৰ সময় নাই আমাৰ মানে কামেই কাম
জিগা কেতিয়া ধুব 5টা বাজিল বাইরে কামখিনি আৰু বাইরে কৰা এতিয়া লাষ্ট কাম হ'ল আমাৰ ফেনাল চিটৰ কাম চলি আছে এই ফেনাল চিটে আছে চাৰিওফালে আৰু আজি দেওবাৰ দিনটো এনেকুৱাকে ব্যস্ততাৰে ভৰা দিন এটা আৰু লগতে ৰুমকেইটা যে চাফ চিকুণ হৈছে ভাল লাগিছে মনটো আৰু বিশেষকৈ গৰমৰ দিনত ফেন কেইখন গতিকে গোটেইকেইটা ৰুম আমাৰ ধুনীয়াকৈ আমাৰ ৰুমটো হৈ গ'ল মায়ে বঢ়িয়াকৈ মোবাইল চাই আছে আৰু লগতে এইফালে গোটেই ফেন চাফ চিকুণ মোৰ ৰুম চাওক একদম ফেন বঢ়িয়াকৈ ঘূৰি আছে আৰু খুব ভাল লাগিল কষ্ট হ'লেও মানে আজিৰ দিনটো মানে খুব সুন্দৰ এটা দিন পাৰ কৰিলোঁ আৰু গতিকে মনতে ভাবি থকা কামখিনি কৰিলোঁ চাফ চিকুণটো আৰু এতিয়া ভাত পানী খাই অকণমান ৰেষ্ট লৈছোঁ আৰু আজিৰ আমাৰ দেওবাৰ দিনটো এনেকুৱাকৈ গ'ল আৰু আপোনালোকৰ কেনেকুৱাকৈ গ'ল জনাব আৰু লগতে আপোনালোকক লগ পাই আছোঁ আৰু সন্ধিয়া সময় যিহেতুকে আমি খোজকাঢ়িব যাওঁ গতিকে আপোনালোকক লগ পাই আছোঁ আৰু এতিয়া ৰাতি প্ৰায় 9টা বাজি গ'ল গতিকে আমি খোজকাঢ়ি আহিলোঁ আৰু লগতে ভিডিঅ'টো আজি এইখিনিতে সমাপ্ত কৰিব খুজিছোঁ আৰু লগতে আজি আপোনালোকৰ মাজৰ পৰা বিদায় ল'ম ভিডিঅ'টো চাই কেনেকৈ পালে আজিৰ দিনটোৰ গতিকে আপোনালোকে জনাব নাপাহৰিব আৰু লগতে এতিয়া যিহেতুকে 9টা বাজি গ'ল এতিয়া ভিডিঅ' আপলোড নকৰোঁ কাইলৈ মৰ্ণিং আপলোড কৰিম আপোনালোকে চাব ভিডিঅ'টো আৰু ভিডিঅ'টো চাই কেনেকৈ পায় প্লিজ জনাব প্ৰতি সুন্দৰ ভিডিঅ'ত লগ পাম আৰু আপোনালোকে মৰম আশীৰ্বাদ কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আকৌ এটি সুন্দৰ ভিডিঅ'ত লগ পোৱাৰ আশাৰে তেতিয়াহ'লে সকলোৱে ভালকৈ ভাল থাকিব বাই গাইছ চাওক আমি কঁঠালৰ গুটি ৰেডি কৰি আছোঁ না আঠা আৰু কঁঠালটো পকি মানে ঢিলা হৈ গৈছিল গতিকে আমি কঁঠাল খোৱা নাই গুটিকেইটাই যিহেতুকে মেইন গুটি ইণ্টাৰেষ্ট আৰু চাওক গোটেই চব কবিলাক হেৰি ওলাই দিলোঁ গোটেই আৰু দি কেৱল গুটিকেইটা গুটি যিহেতুকে ভাল পাওঁ গতিকে গুটি আৰু মেইন কঁঠালৰ গুটি মেইন আৰু গাইজ এইকেইটা আকৌ গুটি আগৰে আছিল গতিকে কেৰাহীত তেনেকুৱাকৈ দি এখেতে বিৰাট ভাল পায় নিজে এইখিনি কাম কৰে মই এইখিনি কাম নকৰোঁ গতিকে তেওঁ খুব সুন্দৰকৈ ৰেডি কৰি মোক খাব দিয়ে মাক খাব দিয়ে আৰু লগতে ৰাতিৰ কাৰণে মই বনালোঁ মাগুৰ মাছৰ জোল সৰু আলু ভাজি আৰু দালি হৈছিল গতিকে ৰাতিৰ খানা ৰেডি হৈ গ'ল আৰু এইফালে কঁঠালৰ গুটি হৈ গ'ল আৰু কোনে কোনে খাই ভাল পায় জনাব আৰু কঁঠালৰ গুটিৰ জুতিটো সকলোৰে বেলেগ বেলেগ কোনে কোনে কেনেকুৱাকৈ খাই ভাল পায় সেইটো জনাব দেই বাই